এটা শক্তি থাকে যিটো শক্তি সদায় আপোনাৰ লগত অৱস্থিত হৈ থাকে এই বিশ্ব ব্ৰহ্মাণ্ডৰ এটা শক্তি থাকে এই শক্তিটোৱে আপোনাক প্ৰতিটো ক্ষণত সহায় কৰে কিন্তু যেতিয়াই আপুনি নিজক হেৰাই দিয়ে যেতিয়া আপুনি নিজক নিগেটিভ কৰি দিয়ে নিজক লৈ আপোনাৰ বহুত নিগেটিভ প্ৰশ্ন থাকে নিজক লৈ যেতিয়া আপুনি বহুতবাৰ গালি পাৰে বহুতবাৰ আপুনি নিজকে আপুনি অপ্ৰয়োজনীয় বুলি ভাবে নিজকে আপুনি সেই ধৰণৰ উপযুক্ত বুলি নাভাবে তেতিয়া সেই নিজৰ ভিতৰৰ যি ঈশ্বৰজন ই ক্ৰমাৎ হেৰাবলৈ ধৰে আপুনি নিজৰ ভিতৰৰ যি ইনাৰ চাইল্ড এই যে শক্তি এই শক্তিটোক আপুনি ক্ৰমাৎ ইয়াক সৰু কৰি গৈ থাকে আৰু এটা এনেকুৱা পৰ্যায় পায়গে যিটো পৰ্যায়ত আপুনি বিচাৰি নাপায় যে আপোনাৰ ভিতৰৰ শক্তিটো ক'ত হেৰাই গ'ল যদি আপুনি ভাবে যে মই মোৰ ভিতৰৰ সেই ভিতৰৰ যি শক্তি যিটো শক্তিয়ে মোক সদায় সহায় কৰে যিটো শক্তিয়ে মোক আগবাঢ়ি যোৱাত ছাপোৰ্ট কৰে মোৰ ভিতৰৰ যি সেই লুকাই থকা অফুৰন্ত শক্তিক মই যদি ব্যৱহাৰ কৰি পেলাই সঁচা অৰ্থত মিৰেকল কৰি বিচাৰিছোঁ তেতিয়াহ'লে আপুনি যাত্ৰাটো আৰম্ভণি কৰা দৰকাৰ আপুনি নিজৰ ভিতৰৰ সেই শক্তিক জাগৃত কৰা দৰকাৰ নিজৰ লগত তেতিয়া আপোনাৰ মিৰেকল ঘটিব তাৰ কাৰণে সময় লাগিব এনেকুৱা নহয় যে আজি কৰিব আজি ৰিজাল্ট ল'ব কিন্তু আপুনি চেষ্টা অব্যাহত ৰাখিব লাগিব যিমান সোনকালে চেষ্টা কৰিছে সিমান সোনকালে আপুনি আপোনাৰ জীৱনটোক সুন্দৰতম দিশত লৈ যাব পাৰিব নিজৰ এই ভিতৰৰ যি শক্তি এই যে কিবা এটা শক্তি আপোনাক প্ৰতিটো ক্ষণত সহায় কৰি আছে প্ৰতিটো ক্ষণত আপোনাক আগবাঢ়ি যোৱাত ছাপোৰ্ট কৰি আছে প্ৰতিটো ক্ষণত আপোনাক লগ দি আছে এই শক্তিটো আপুনি আণ্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে বুজিবৰ কাৰণে আপুনি অন্ততঃ এই ধৰণৰ প্ৰক্ৰিয়াবিলাক পাৰ কৰিব লাগে আপুনি এই ধৰণৰ শিক্ষাবিলাক নল'লেও আপুনি প্ৰতিদিন অন্ততঃ মেডিটেশ্যন কৰিব পাৰে প্ৰতিদিন আপুনি ঘৰতে বহি কিছু ক্ষণৰ কাৰণে নিজৰ উশাহ নিশাহৰ ওপৰত আপুনি ধ্যান দিব পাৰে উশাহ লোৱা উশাহ এৰা এই প্ৰক্ৰিয়াত আপুনি ধ্যান দিব পাৰে আপুনি স্বৰ বিজ্ঞান বোলা ছায়েন্সটো শুনিছে স্বৰ বিজ্ঞানত কেনেকুৱা যে আপুনি উশাহ নিশাহৰ মাধ্যমেৰে আপুনি ঈশ্বৰৰ অস্তিত্বক বুজি পায় এই উশাহ নিশাহৰ জৰিয়তে আপুনি আপোনাৰ যি আগন্তুক সময়বিলাক আপুনি নিৰ্ধাৰণ কৰিব পাৰে ঠিক সেইধৰণে আপুনি যদি আকাশিক ৰেকৰ্ড চায় আকাশিক ৰেকৰ্ডে পাষ্টটোক আপোনাক এনালাইজ কৰিব শিকায় আপোনাৰ পাষ্ট লাইফটোক বুজিবলৈ শিকায় আৰু ঠিক সেইধৰণে আপোনাৰ ফিউচাৰ লাইফটোক আপুনি যিধৰণে প্লান কৰিব আপুনি যিধৰণে ষ্টেপ ল'ব যিধৰণে আপুনি ডিচিশ্যন ল'ব সেইধৰণে আপোনাক নিবলৈ সহায় কৰে তো সেইকাৰণে আমি বহুত সময়ত আমি দিক বিদিক হেৰাই পেলাই আমি কি কৰিম কি নকৰিম কোনো ডিচিশ্যন মেকিং নকৰাকৈ বা জীৱনত সকলোৱে দৌৰি আছে কাৰণে ময়ো দৌৰি থাকিম ময়ো সেই ধৰণৰ ভিৰৰ মাজত হেৰাই যাম এনেকুৱা নাভাবি যদি চামথিং স্পেচিয়েল চামথিং ভাল কিবা এটা তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ জীৱনটোক সেই ধৰণৰ বিষয়ত লৈ যোৱা দৰকাৰ আমি যেনেকৈ অন্য এজন লোকক জানিবলৈ প্ৰয়াস কৰোঁ অন্য বিষয় এটা জানিবলৈ আমি চেষ্টা কৰোঁ ঠিক সেইধৰণে আমাৰ ভিতৰত লুকাই থকা শক্তিকো আমি জানিব চেষ্টা কৰিব লাগে এনেকুৱা বহুত লোক আছে যিসকলে এই ধৰণৰ অভ্যাস কৰিছে আৰু ফলত কি হৈছে তেওঁলোকৰ পৰা বেয়া গুণবিলাক আঁতৰি গৈছে তেওঁলোকৰ জীৱনত যিবিলাক নিগেটিভ ঘটনা এইবিলাক আঁতৰি গৈছে তেওঁলোকৰ জীৱনত যিবিলাকে তেওঁলোকে ভয় খুৱায় এইবিলাক তেওঁলোকৰ পৰা আঁতৰি গৈছে আৰু জীৱনটো তেওঁলোকে সুন্দৰকৈ ৰূপান্তৰিত কৰিছে মই এই ভিডিঅ'টো যদি এইটোকে আপোনাক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপুনি যাত্ৰা আৰম্ভণি কৰক আপুনি আপোনাৰ আগন্তুক সময়খিনি অন্ততঃ কিছু সময়ৰ কাৰণে নিজৰ ভিতৰৰ মানুহজনক আণ্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে বুজিবৰ কাৰণে আপুনি প্ৰয়াস কৰা দৰকাৰ আপোনাৰ ভিতৰত লুকাই থকা অফুৰন্ত শক্তিক নক কৰা দৰকাৰ নিজক সোধা দৰকাৰ নিজক বুজিবলৈ প্ৰয়াস কৰা দৰকাৰ প্ৰকৃতাৰ্থত আপুনি কি বিচাৰিছে কি ভয় আপুনি কৰি আছে কি আপোনাক নিগেটিভনেছে সদায় ডিষ্টাৰ্বেঞ্চ কৰি আছে বা এনেকুৱা কিবা শক্তি আছে নেকি যি শক্তিয়ে আপোনাক সদায় ট্ৰাবলছ কৰি আছে এনেকুৱা কি নাপালে আপুনি যাক লৈ আপুনি সদায় দুখিত হৈ আছে আপোনাৰ ওচৰত হাজাৰটা সমস্যা থাকিব পাৰে হাজাৰটা বিষয় থাকিব পাৰে হাজাৰটা মনটোক দুখী কৰাৰ বিভিন্ন ছাবজেক্ট থাকিব পাৰে কিন্তু আপোনাৰ দায়িত্ব আপোনাৰ জীৱনটোক সুন্দৰকৈ আগবঢ়াই নিয়াৰ এটা জীৱন থাকে এটা সময় থাকে আপুনি সেই সময়ক ইউটিলাইজ কৰা দৰকাৰ আজিৰ দিনটো ঘূৰি গ'লে আৰু কেতিয়াও ঘূৰি নাহে তাক আৰু সুন্দৰময় কৰাৰ আপোনাৰ অধিকাৰ আছে আপুনি তাক কৰিব পাৰে প্ৰতিটো ক্ষণ আপুনি আৰু মধুৰময় কৰিব পাৰে প্ৰতিটো ৰিলেশ্যন প্ৰতিটো কৰ্ম প্ৰতিটো চিন্তা আপুনি আৰু সুন্দৰ কৰিব পাৰে
গতিকে আমি হাজাৰ বছৰ জীয়াই নাথাকোঁ। যিমান সময় জীয়াই থাকিম, যিখিনি সময় জীয়াই থাকিম তাক অধিক মধুৰময়, অধিক সুখময়, অধিক আনন্দময় কৰাৰ লগতে নিজৰ লগতে সমাজখনক সুন্দৰতম দিশত লৈ যোৱা দৰকাৰ। আৰু তাৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট আপুনি নিজৰ ভিতৰৰ ইনাৰ চাইল্ডক বুজি পোৱা দৰকাৰ, নিজৰ ভিতৰৰ মানুহজনক চিনি পোৱা দৰকাৰ। সেই নিজৰ ভিতৰৰ মইজনেই হৈছে ঈশ্বৰৰ শক্তি। এই শক্তিক যদি আপুনি ব্যৱহাৰ কৰে, এই শক্তিক যদি আপুনি ইউটিলাইজ কৰি জীৱন চেঞ্জ কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি এই ধৰণৰ বিষয়বিলাক আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এই বিষয়বিলাকে আপোনাৰ জীৱনটোক বহুত সুন্দৰকৈ ৰূপ দিয়ে। হাজাৰজন